তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ পইণ্টেড আউট টু দ্য কোৰ্ট। কোৰ্টে সেইখিনি নটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। তেওঁ দৰমহা পাই 50,000-60,000 টকা মাহে। 20 বছৰৰ লোন লৈছিল, 6 বছৰতেই গোটেই পইচাখিনি ওৱান গোতে দি দিলে। ক'ত পালে ইমান পইচা যাৰ ইনকাম মাত্ৰ 50,000 টকা মাহে? তেওঁ মাৰোৱাৰী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন দাক লুটি লুটি খালে। জুবিন দাৰ টকাৰে সি সম্পত্তি পাহাৰ গঢ়িলে। জুবিন দাক শেষত মাৰি পেলালে। জুবিন দাৰ টকাৰে সি লুটি লুটি খাই শেষ কৰি লাষ্টত জুবিন দাক মাৰি পেলালে। ইমানখিনি প্ৰমাণ এই উকিল ডাঙৰীয়াই ক'লে, ইমানখিনি প্ৰমাণ থকা পাছতো আজিলৈকে জুবিন দাই ন্যায় নাপালে। তাৰিখৰ পিছত তাৰিখ পিছুৱাই গৈ আছে। জুবিন দাই বাৰু ন্যায় পাব বুলি আপোনালোকে ভাবেনে? মই কিন্তু আশা এৰিছোঁ। কিন্তু জুবিন দাই ন্যায় নাপালে অসমত আৰু কোনো মানুহে ন্যায় নাপায়। জুবিন দাৰ নিচিনা ব্যক্তি এজনে যদি ন্যায় নাপায়, তেনেহ'লে আমাৰ নিচিনা মানুহ কোন? আপোনালোকৰ মতামত জনাব।